সেন্দুৰৰ দাম যিমানেই কমেই হওক, লাগিলে 10 টকীয়া 5 টকীয়া বা 1000 টকীয়াই হওক, কিন্তু ই সদায় শিৰস্থান পায়, এক সন্মানিত। আৰু টকাৰ যিমানেই থাকক মানুহৰ দিয়াচোন, টকাৰ যিমানেই মানুহৰ থাকক, সি সদায় অহংকাৰ কৰে। যিমানেই থাকক টকা, ধন টকা পইচা গাড়ী মটৰ যিমানেই থাকিলেও সেই মানুহ বা সেই বস্তুটো সদায় অহংকাৰ টাইপতে যায়। আৰু সেন্দুৰৰ দামটো যিমানেই কম হওক, আমি সাধাৰণ 10 টকীয়া সেন্দুৰটোৱে লৈছোঁ, কিন্তু ইয়াক সদায় আমি শিৰত থওঁ আৰু সদায় সন্মানে লওঁ, আৰু সদায় ভগৱানৰ নাম লৈ লওঁ, নিজৰ স্বামীজনৰ নামত লওঁ, সদায় যাতে স্বামীজন ভালে কুশলে থাকে। যিদিনাখনৰ পৰা এই সেন্দুৰ দিছে, এই সেন্দুৰৰ মূল্য সদায় শিৰত থওঁ আৰু সদায় ভগৱানক পূজা কৰোঁ, বা যিকোনো ক্ষেত্ৰতেই সদায় মানুহজনৰ নাম লৈ ৰাতিপুৱা শুই উঠাৰ লগে লগে গাটো ধুই অহাৰ পাছতেই ঘৰৰ বাহি কামখিনি কৰি এটাই গাটো ধুয়ে এই সেন্দুৰটো শিৰত লওঁ আৰু সদায় মানুহজনৰ ভালে কুশলে থাকক বুলিয়ে কওঁ, আৰু সদায় তাক জিলিকাই থওঁ। ওচৰত নাথাকিলেও দূৰতে কাম কৰিবলৈ গ'লেও ওচৰত থকা যেনে পাওঁ। কিন্তু টকা যিমানেই মানুহৰ থাকক, সি সদায় অহংকাৰেই, হয়নে নহয়? কমেণ্ট কৰি ক'বচোন।